লামডিংয়ে বস্ত্র বিতরণ অনুষ্ঠান। লামডিংয়ের সামাজিক সংগঠন ফ্রেন্ডস অফ লামডিংয়ের উদ্যোগে বুধবার লামডিং স্টেশন প্রাঙ্গণে বস্ত্র বিতরণ অনুষ্ঠান করা হয়। এই অনুষ্ঠানে প্রিয় শিল্পী জুবিন গার্গকে শ্রদ্ধা জানিয়ে প্রায় 5 শতাধিক অসহায় মহিলার হাতে বিনামূল্যে বস্ত্র বিতরণ করা হয়। অনুষ্ঠানে উপস্থিত ছিলেন প্রাক্তন বিধায়ক শিলাদিত্য দেব, প্রাক্তন বিধায়ক সুশীল দত্ত, শেখর চক্রবর্তী সহ এলাকার বিশিষ্ট ব্যক্তিবর্গ। শিলাদিত্য দেব বলেন, জুবিন মানুষের হৃদয়ের শিল্পী ছিলেন। তার স্মৃতিতে প্রতিটি পুজো মণ্ডপে ফটো লাগিয়ে শ্রদ্ধাঞ্জলি দেওয়া উচিত। উনি বলেন, শো মাস্ট গো অন। প্রিয় শিল্পী জুবিন আদর্শে আমরা এগিয়ে যেতে পারি। এই বছর বেলেগ বছৰৰ তুলনাত অলপ ভিন্ন, কাৰণ এই বছৰ মহান শিল্পী জুবিন গাৰ্গক আমি হেৰাইছোঁ আৰু জুবিন গাৰ্গক আমি আমাৰ মনত ধৰি ৰাখিব লাগিব। তাৰ বাবে মোৰ এটা অনুৰোধ যে যিমান দুৰ্গা পূজাৰ আপোনাৰ পেণ্ডেল আছে তাতে নিশ্চয় তেওঁলোকে এই মৰমটো তেওঁলোকে দেখাব। জুবিন গাৰ্গৰ ফটো দি পেলাই তাতে যদি শ্ৰদ্ধাঞ্জলি এটা ব্যৱস্থা কৰি ৰাখে, এইটো এটা ডাঙৰ মেছেজ যাব। কাৰণ এইটো কথাটো এনেকুৱা যে জুবিন গাৰ্গ এজন কমন মেনৰ শ্ব'মেন আছিলে। হি ৱাজ দি শ্ব'মেন ফৰ দি কমন পিপল, আৰু তেওঁ মানুহৰ মাজতে আছিলে। সেইকাৰণে ইমান মৰম আছিলে তেওঁৰ প্ৰত্যেকজন মানুহৰ ব্যক্তিৰ কাৰণে। তেওঁ প্ৰত্যেকটা সমাজৰ ক্ষেত্ৰত আপুনি চাব, তেওঁ নিজক কেতিয়াবা কৈছে মই আধা বাঙালী বুলি কৈছে। তেওঁ প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ গান গাই গৈছে, 40টা ভাষাত তেওঁ গান গাইছে। সেইকাৰণে মই ভাবোঁ যে প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ মাজত জুবিন গাৰ্গক আমি জীয়াই ৰাখিব লাগিব। আৰু তাৰ বাবে আজি মই আৰু এটা ধন্যবাদ দিব বিচাৰিছোঁ ফ্ৰেণ্ডছ অফ লামডিঙকো, যে তেওঁলোকে আজি এটা যিটো কাৰ্যসূচী ৰাখিছে, যে শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰখাৰ পিছত তেওঁলোকে বস্ত্ৰ বিতৰণ কৰিছে দুখীয়া মহিলাসকলক দুৰ্গা পূজাৰ প্ৰাক মুহূৰ্তত। সেইটো এটা বহুত ডাঙৰ আৰু ভাল কাম কৰিছে বুলি মই ভাবোঁ। আৰু এই ধৰণৰ মানে কাৰ্যসূচী ৰাখিলে কি হয়, জুবিন গাৰ্গো মানে তেওঁৰ আত্মাই শান্তি পাব। কাৰণ তেওঁ সেইটোৱে বিচাৰিছিলে, তেওঁ সদায় দুখীয়া মানুহৰ ওচৰত থাকিব বিচাৰিছিলে আৰু কমন মানুহৰ গান আৰু মানে গাব বিচাৰিছিলে, কমন মানুহৰ লগত মাজত থাকিব বিচাৰিছিলে। সেইকাৰণে মই ভাবোঁ যে দ্য শ্ব' মাষ্ট গ' অন। জুবিন গাৰ্গ কেতিয়াও বিচৰা নাছিলে যে শ্ব' হ'ব নালাগে। জুবিন গাৰ্গ সদায় মানে বিভিন্ন পৰিস্থিতিতো তেওঁ গান গাই গৈছে। সেইকাৰণে ইমান কঠোৰ পৰিস্থিতিতো তেওঁ যদি মানুহৰ কাৰণে যদি গান গাই যাব পাৰে, তো সেইকাৰণে মই ভাবোঁ যে বিখ্যাত আমাৰ শিল্পীসকলে কৈ গৈছে যে শ্ব' মাষ্ট গ' অন। সেইকাৰণে ৰিয়েলি দি শ্ব' শুড গ' অন।